Hello viewers, welcome to my channel. আজি আমি ডিসকাস কৰিম আসাম ডাইৰেক্ট ৰিক্ৰুইটমেন্ট প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ গ্ৰেড 3 পেপাৰ 5 তো পেপাৰ 5 আজি আমি ডিসকাশন কৰিম ইয়াৰ জিকে পাৰ্টটো আজি টোটেল ডিসকাশন কৰিবলৈ ওলাইছো তো ভিডিওটো স্কিপ নকৰি আপোনালোকে ফুল ভিডিওটো চাই লওক তো আজিৰ ভিডিওৰ প্ৰথম কুৱেশ্যনটো হৈছে 2024 চনৰ গ্ৰীষ্মকালীন অলিম্পিকখন কোনখন চহৰত আয়োজিত হ'ব তো ইয়াৰ কাৰেক্ট এনসাৰটো হৈছে অপচন বি লণ্ডন চহৰত 2024 চনৰ গ্ৰীষ্মকালীন অলিম্পিকখন আয়োজিত হ'ব Which city will host the 2024 Summer Olympics? ইয়াৰ কাৰেক্ট এনসাৰ ইজ অপচন বি লণ্ডন নেক্সট কুৱেশ্যন নম্বৰ 2 মেনিলা কোনখন দেশৰ ৰাজধানী চহৰ হয় তো অপচন 4টাৰ ভিতৰত ইয়াৰ কাৰেক্ট এনসাৰ হৈছে অপচন বি ফিলিপাইনছ What is the capital city of Manila? তো অপচন বি ইজ দ্য কাৰেক্ট ফিলিপাইনছ নেক্সট কুৱেশ্যন নম্বৰ 3 লোটাছ টেম্পলটি অৱস্থিত অপচন 4টাৰ ভিতৰত ইয়াৰ কাৰেক্ট অপচন হৈছে অপচন বি নতুন দিল্লীত লোটাছ টেম্পলটি অৱস্থিত লোটাছ টেম্পল ইজ সিটুয়েটেড ইন অপচন বি নিউ দিল্লী নেক্সট কুৱেশ্যন নম্বৰ 4 নিম্নলিখিত সমূহৰ ভিতৰত কম্পিউটাৰৰ এক আউটপুট সঁজুলি কোনটো তো অপচন 4টাৰ ভিতৰত কাৰেক্ট অপচনটো হৈছে অপচন বি স্পিকাৰটো কম্পিউটাৰৰ এক আউটপুট সঁজুলি হয় Which of the following is a output device for a computer? So option B is the correct answer, speaker. Next question number 5. নিম্নলিখিত কোনটো পৰ্বতমালাক ভূতাত্ত্বিকভাৱে আটাইতকৈ পুৰণি বুলি বিবেচনা কৰা হৈছে তো অপচন 4টাৰ ভিতৰত ইয়াৰ কাৰেক্ট অপচনটো হৈছে অপচন সি আৰাৱলী পৰ্বতমালাক ভূতাত্ত্বিকভাৱে আটাইতকৈ পুৰণি পৰ্বতমালা বুলি বিবেচনা কৰা হয় Which of the following mountain range is geographically considered the oldest? So option C is the correct answer, Aravalli Range. Next question number 6. নিম্নলিখিত কোনখন নদী ভাৰতৰ সবাতোকৈ দক্ষিণত অৱস্থিত তো ইয়াৰ কাৰেক্ট অপচনটো হৈছে অপচন বি গোদাবৰী নদী ভাৰতৰ সবাতোকৈ দক্ষিণত অৱস্থিত Which one amongst the following is the southernmost river in India? Option B is the correct answer Godavari. Next question number 7. কোনটো অংশত উদ্ভিদে নিজৰ খাদ্য প্ৰস্তুত কৰে তো এইটো কোৱেশ্চন আপোনালোকে সবেই জানে তো ইয়াৰ কাৰেক্ট এনসাৰটো হৈছে অপচন বি পাত হালুক সংশ্লেষণৰ সহায়ত উদ্ভিদে খাদ্য তৈয়াৰ কৰে পাতৰ সহায়ত In which part do plants produce their food? Option B is the correct answer. Next question number 8. পূৰ্ণবয়স্ক মানুহৰ শৰীৰৰ স্বাভাৱিক উষ্ণতাৰ পৰিসৰ হৈছে ইয়াৰ কাৰেক্ট অপচনটো হৈছে অপচন বি 36.1 ডিগ্ৰী সেলসিয়াস টু 37.1 ডিগ্ৰী সেলসিয়াস A adult human being has a normal body temperature in the range of option B is the correct answer. Next question number 9. নিম্নলিখিত কোনটো জ্যামিতিক আকৃতিত সমান্তৰাল বাহু পোৱা নাযায় তো ইয়াৰ কাৰেক্ট এনসাৰটো হৈছে অপচন সি পঞ্চভুজক জ্যামিতিক আকৃতিত সমান্তৰাল বাহু পোৱা নাযায় Which of the following geometric shapes does not have parallel side? তো অপচন সি পেন্টাগন is the correct answer. Next question number 10. অলিম্পিকৰ সাঁতোৰ খেলসমূহত নিম্নলিখিত কোনটো অন্তৰ্ভুক্ত নহয় অপচন ডি ব্ৰেক ষ্ট্ৰোক অলিম্পিক সাঁতোৰ খেলসমূহত অন্তৰ্ভুক্ত নহয় Which of the following is not an Olympics swimming event? Option D is the correct answer. Next question number 11. নিম্নলিখিত কোনবিধ পক্ষীয়ে গছৰ খুৰুঙত বাহ সাজে তো ইয়াৰ কাৰেক্ট এনসাৰটো হৈছে অপচন এ ধনেশ Which of the following birds built its nest in the tree hollows? তো কারেক্ট অ্যান্সার অপশন এ হর্নবিল নেক্সট কোয়েশ্চন নাম্বার 12 নিম্নলিখিত কোনটো ভাৰতবৰ্ষৰ ৰাষ্ট্ৰীয় পশু তো অপশন 4টাৰ ভিতৰত ইয়াৰ কারেক্ট অপশনটো হৈছে অপশন বি ঢেকিয়াপতীয়া ভাগ ৰয়েল বেংগল টাইগাৰ Which of the following is the national animal of India? Option B Royal Bengal tiger is the correct answer. Next question number 13 কোন গৰাকী ব্যক্তিক ভাৰতৰ লৌহ পুৰুষ হিচাপে গণ্য কৰা হয় তো ইয়াৰ কারেক্ট অ্যান্সারটো হৈছে অপশন ডি সর্দার বল্লভভাই পেটেলক ভাৰতৰ লৌহ পুৰুষ হিচাপে গণ্য কৰা হয় আইৰন ম্যান who considered as the Iron Man of India
Option D is the correct answer, Sardar Vallabhbhai Patel. Next question number 14. কোন গৰাকী ব্যক্তি ভাৰতৰ মিসাইল মেন ৰূপে জনাজাত? তো এইটো কোৱেশ্চনটো বহুত ইজি হয়, আপোনালোকে সবেই জানে। ইয়াৰ কাৰেক্ট এনসাৰটো হৈছে অপশন সি, APJ আব্দুল কালাম। Who known as the missile man of India? C is the correct answer, APJ আব্দুল কালাম। Next question number 15. নিম্নলিখিত সমূহৰ কোনটো কম্পিউটাৰৰ ষ্টৰেজ বা মেমৰিৰ সৰ্ববৃহৎ একক? তো অপশন এ আছে গিগাবাইট, এটো জিবি। অপশন সি মেগাবাইট, এমবি। অপশন সি টেৰাবাইট, টিবি। অপশন ডি কিলোবাইট, কেবি। তো এতিয়া আপোনালোকে আইডিয়া কৰিব পাৰিছে। তো ইয়াৰ কাৰেক্ট এনসাৰটো হ'ব অপশন বি, টেৰাবাইট। Which amongst the following is the largest unit of computer storage? So option B is the correct answer, terabyte. Next question number 16. ভাৰতৰ স্বাধীনতা দিৱসত প্ৰধানমন্ত্ৰীয়ে কোনটো স্থানৰ পৰা দেশবাসীক সম্বোধন কৰে? তো অপশন এ is the correct answer, লাল কিল্লা। তো ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে স্বাধীনতা দিৱসত লাল কিল্লাৰ পৰা দেশবাসীক সম্বোধন কৰে। On every Independence Day of India, the Prime Minister addressed the nation from option A, Red Fort. Next question number 17. জুবিন গাৰ্গৰ প্ৰথমটো এলবামৰ শীৰ্ষক আছিল option A, অনামিকা। The first album by Zubin Garg was option A, অনামিকা। Question number 18. ৰাজ তৰংগনীৰ ৰচয়িতা কোন আছিলে? তো ইয়াৰ কাৰেক্ট এনসাৰটো হৈছে option D, কলহান। ৰাজ তৰংগিনীৰ ৰচয়িতা আছিলে কালহানা। ৰাজ তৰংগিনী was written by option D, কালহানা। ইয়াৰ কাৰেক্ট এনসাৰ হৈছে option D. নেক্সট কুৱেশ্যন নম্বৰ 19. নিম্নলিখিত সমূহৰ পৰা মহাকাশত স্থিত আলোক দূৰবীক্ষণ যন্ত্ৰৰ নাম চিনাক্ত কৰা। তো ইয়াৰ কাৰেক্ট এনসাৰটো হৈছে option C, হাবল স্পেচ টেলিস্কোপ। Which of the following is the name of the optical telescope in space? Option C, Hubble Space Telescope is the correct answer. Next question number 20. শৰাইঘাটৰ ৰণ লাচিত বৰফুকন আৰু কাৰ মাজত হৈছিলে? তো ইয়াৰ কাৰেক্ট এনসাৰটো হৈছে option C, ৰামসিংহ। শৰাইঘাটৰ ৰণ লাচিত বৰফুকন আৰু ৰামসিংহৰ মাজত হৈছিলে। The Battle of Saraighat fought between Lasit Borphukan and Ram Singh. Option C is the correct answer. Next question number 21. নিম্নলিখিত সমূহৰ কোনে দিন ইলাহিৰ প্ৰৱৰ্তন কৰিছিলে? তো ইয়াৰ কাৰেক্ট অপশনটো হৈছে option D, আকবৰে দিন ইলাহি প্ৰৱৰ্তন কৰিছিলে। Who among the following initiated din ilahi? তো option D is the correct answer. Next question number 22. নিম্নলিখিত সমূহৰ কোনটো কেন্দ্ৰীয় শাসিত অঞ্চল নহয়? কেন্দ্ৰীয় শাসিত অঞ্চল নহয় বুলি কৈছে। তো অপশন এ পুডুচেৰী কেন্দ্ৰীয় শাসিত অঞ্চল হয়। অপশন বি লাডাখ কেন্দ্ৰীয় শাসিত অঞ্চল হয়। ছত্তীশগড় কেন্দ্ৰীয় শাসিত অঞ্চল হয়। তো সি ইজ দ্য কাৰেক্ট এনসাৰ, কোডাইকানাল অপশনটি হৈছে কেন্দ্ৰীয় শাসিত অঞ্চলৰ পাৰ্ট নহয় বা অঞ্চল নহয়। Which of the following is not a union territory? Option C is the correct answer. Next question number 23. কোন দুইজন ব্যক্তিৰ মাজত ইয়াণ্ডাবু সন্ধি স্বাক্ষৰিত হৈছিলে? তো ইয়াৰ কাৰেক্ট এনসাৰটো হৈছে option A, ব্ৰিটিছ আৰু ব্ৰহ্মদেশৰ মাজত ইয়াণ্ডাবু সন্ধিৰ স্বাক্ষৰিত হৈছিলে। The Treaty of Yandabu was signed between British and Burmese. Option A is the correct answer. Next question number 24. সংস্কৃত নাট অভিজ্ঞান শকুন্তলমৰ ৰচয়িতা কোন আছিলে? তো ইয়াৰ কাৰেক্ট অপশনটো হৈছে option D, কালিদাস। নেক্সট কুৱেশ্যন নম্বৰ 25. বাৰ্ষিক জোনবিল মেলাৰ বৈশিষ্ট্য হৈছে? তো প্ৰতি বছৰে জোনবিল মেলা পালন কৰা হয়। তো ইয়াৰ প্ৰথম বৈশিষ্ট্যটো হৈছে option C, বিনিময় প্ৰথা। The special characteristics of the annual জোনবিল মেলা is? Option C, barter system. Next question number 26. অসমৰ ৰাজ্যিক পক্ষী হৈছে? অপশন 4টাৰ ভিতৰত ইয়াৰ কাৰেক্ট এনসাৰটো হৈছে option D, দেওহা। দেওহা হৈছে অসমৰ ৰাজ্যিক পক্ষী। The state bird of Assam is? Option D is the correct answer,
হোৱাইট উইংড ওন ডাক, দেওহা বুলি কোৱা হয়। নেক্সট কুৱেশ্যন নম্বৰ 27, উমানন্দ মন্দিৰ কোন পাহাৰত অৱস্থিত? তো ইয়াৰ কাৰেক্ট এনচাৰটো হৈছে অপশ্যন বি, ভস্মাচল পাহাৰত উমানন্দ মন্দিৰ অৱস্থিত। নেক্সট কুৱেশ্যন নম্বৰ 28, অস্ত্ৰোপচাৰৰ পিতৃ বুলিও জনাজাত প্ৰাচীন ভাৰতীয় চিকিৎসক কোন আছিলে? তো ইয়াৰ কাৰেক্ট এনচাৰটো হৈছে অপশ্যন বি, সুশ্ৰুত। নেক্সট কুৱেশ্যন নম্বৰ 29, ভাৰতীয় সংবিধানৰ কিমান সংখ্যক অনুসূচী আছে? তো ইয়াৰ কাৰেক্ট এনচাৰটো হৈছে অপশ্যন ডি, 12টা অনুসূচী আছে। অপশ্যন ডি ইজ দ্য কাৰেক্ট এনচাৰ। নেক্সট কুৱেশ্যন নম্বৰ, কোন ৰাজ্যৰ ৰাজ্যিক ফুল কপৌ ফুল? তো ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ, অৰুণাচল প্ৰদেশৰ ৰাজ্যিক ফুল হৈছে কপৌ ফুল। নেক্সট কুৱেশ্যন নম্বৰ 31, যি দুই বিপৰীত শক্তিৰ মাজত দ্বিতীয় বিশ্বযুদ্ধ সংঘটিত হৈছিল সেই শক্তি দুটাক কি বুলি কোৱা হয়? সেই শক্তি দুটাক এক্সিছ আৰু এলাইড বুলি কোৱা হয়। অপশ্যন এ ইজ দ্য কাৰেক্ট এনচাৰ। নেক্সট কুৱেশ্যন নম্বৰ 32, কোন স্থানত শেহতীয়াকৈ এক গুৰুতৰ তৈল ক্ষেত্ৰ দুৰ্ঘটনা সংঘটিত হৈছিল? এইটো আপোনালোকে চবে জানে, নিউজৰ হেডলাইন আছিল কেইবাদিন আগত। তো ইয়াৰ কাৰেক্ট এনচাৰটো হৈছে অপশ্যন ডি, বাগজান। তিনিচুকীয়া জিলাৰ বাগজানত শেহতীয়াকৈ গুৰুতৰ তৈল ক্ষেত্ৰ দুৰ্ঘটনা সংঘটিত হৈছিলে। নেক্সট কুৱেশ্যন নম্বৰ 33, বীৰ চিলাৰায়ৰ প্ৰকৃত নাম কি আছিলে? তো ইয়াৰ কাৰেক্ট এনচাৰটো হৈছে অপশ্যন বি, শুক্লধ্বজ। বীৰ চিলাৰায়ৰ প্ৰকৃত নাম আছিল শুক্লধ্বজ। নেক্সট কুৱেশ্যন নম্বৰ 34, টুচু পূজা কোন জনগোষ্ঠীৰ এক গুৰুত্বপূৰ্ণ উৎসৱ হয়? তো অপশ্যন বি ইজ দ্য কাৰেক্ট এনচাৰ। অসমৰ চাহ জনজাতিৰ গুৰুত্বপূৰ্ণ এক উৎসৱ হয় টুচু পূজা। নেক্সট কুৱেশ্যন নম্বৰ 35, নিম্নলিখিত কোনটো স্থানত মুখা সজোৱা মাস্ক মেকিং কাৰ্য প্ৰাধান্যতাৰে চৰ্চা কৰা হয়? তো বি ইজ দ্য কাৰেক্ট এনচাৰ। মাজুলীত মুখা সজোৱা মাস্কবিলাক তৈয়াৰ কৰা হয়। নেক্সট কুৱেশ্যন নম্বৰ 36, পকী কোনগৰাকী ব্যক্তিৰ উপৰিপুৰুষৰ বাসভৱনৰ নাম? তো অপশ্যন এ ইজ দ্য কাৰেক্ট এনচাৰ, জ্যোতিপ্ৰসাদ আগৰৱালা। নেক্সট কুৱেশ্যন নম্বৰ 37, নিম্নলিখিত সমূহৰ কোনটো শিৱসাগৰত অৱস্থিত? তো ইয়াৰ কাৰেক্ট এনচাৰ হৈছে অপশ্যন ডি, ৰংঘৰ শিৱসাগৰত অৱস্থিত। একদম ইজি কুৱেশ্যন হয়। নেক্সট কুৱেশ্যন নম্বৰ 38, ভাৰতবৰ্ষৰ কোনখন ৰাজ্যত বৰাক নদীৰ উৎপত্তি স্থল অৱস্থিত? অপশ্যন বি ইজ দ্য কাৰেক্ট এনচাৰ। অপশ্যন বি ইজ দ্য মণিপুৰ। মণিপুৰত বৰাক নদীৰ উৎপত্তি স্থল, ভাৰতবৰ্ষৰ উৎপত্তি স্থল বুলি কোৱা হয়। নেক্সট কুৱেশ্যন নম্বৰ 39, হাইদাং গীত নিম্নলিখিত কোন সম্প্ৰদায়ৰ সৈতে জড়িত? তো ইয়াৰ কাৰেক্ট এনচাৰ হৈছে অপশ্যন বি, সোণোৱাল কছাৰী। হাইদাং গীত সোণোৱাল কছাৰী সম্প্ৰদায়ৰ সৈতে জড়িত। নেক্সট কুৱেশ্যন নম্বৰ 40, অসমৰ আখাৰিকান্দি নামৰ গাঁওখন কিহৰ বাবে বিখ্যাত? তো ইয়াৰ কাৰেক্ট এনচাৰটো হৈছে অপশ্যন ডি, টেৰাকোটা। তো আজিৰ ভিডিঅ'ৰ এইটোৱে লাষ্ট কুৱেশ্যন আছিল। আমি এইটো ভিডিঅ'ত 40টা কুৱেশ্যন জিকে কুৱেশ্যন ডিছকাশ্যন কৰিলোঁ। এইটো পেপাৰ 5 গ্ৰেড 3ৰ পেপাৰ 5ৰ জিকে ডিছকাশ্যন কৰিলোঁ। তো ভিডিঅ'টো ভাল লাগিলে আপোনালোকে ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব, আৰু চেনেলটো যদি আপোনালোকে নতুন আহিছে এনেকুৱা ধৰণৰ ভিডিঅ' পাবলৈ হ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব।